Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ভয়ংকৰ বিপদত অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ। জনপ্ৰিয় অভিনেত্ৰীগৰাকী এজন উদন্ত যুৱকৰ পৰা কথমপি প্ৰাণ ৰক্ষা হৈছিল। কি হৈছিল আচলতে জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ লগত হোটেলৰ ৰুমত? সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ পৰিছিল এটা ভয়ংকৰ বিপদত। খবৰটো শুনিলে আপোনালোকো আচৰিত হৈ পৰিব। জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ এটা হোটেলৰ ৰুমত আছিল আৰু সেই হোটেলতে মুখত কলা কাপোৰ মাৰি এজন যুৱকে তেওঁ থকা ঘৰটোৰ দৰ্জাখন খুলিব চেষ্টা কৰিছিল আৰু তেওঁক হয়তো কিবা অপকাৰ কৰিব বিচাৰিছিল দুৰ্বৃত্তজনে। অমৃতা গগৈ কিবাকে ৰক্ষা পৰিল সেই দুৰ্বৃত্তৰ পৰা। আপোনালোকে ইয়াৰ ওপৰত কি ক'ব তলত কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। 22 তাৰিখে মোৰ নগাঁৱত এখন ৰাস আছিল য'ত মই ৰাধাৰ চৰিত্ৰত অভিনয় কৰিবৰ বাবে আমন্ত্ৰণ পাইছিলো আৰু সেই সূত্ৰে আমি তালৈ গৈছিলো। মোৰ লগত মোৰ এগৰাকী বান্ধৱী আছিল। আমি দুয়োগৰাকী কমিটিৰ মানুহখিনি খুব ভাল, অত্যন্ত আদৰ সাদৰেৰে তেওঁলোকে আমাক ৰিচিভ কৰি লৈ গৈছিল নগাঁও বাইপাছৰ গুৱাহাটী ফালৰ পৰা আপুনি যেতিয়া গৈ থাকে তেতিয়া নগাঁও বাইপাছৰ যিটো উৰিয়াগাঁও চক সেই চকটো পোৱাৰ আগতে বাওঁফালে এখন হোটেল পায়। হোটেলখনৰ নাম আৰু হেয়া মই গোটেইখিনি বাৰু আপোনালোকক দি দিম, কৈয়ে দিছো মই। হোটেলখনৰ নাম আছিল চানযুক্তি, মনত ৰাখিব। হোটেলখনৰ নাম আছিল চানযুক্তি আৰু এয়া নগাঁও গুৱাহাটী বাইপাছত পৰে। এই হোটেলখনৰ ৰুম নম্বৰ 304ত আমাক এটা ৰুম দিয়া হল। আমি দুজনী ছোৱালী আছিলো মাত্ৰ। ৰুম দিয়া হল আৰু বিশেষ কাৰণবশতঃ মোৰ ড্ৰাইভাৰজন আধাৰ পৰা গুৱাহাটী ঘূৰি আহিব লগা হৈছিলে। সেইকাৰণে মই ভাবিলো যে বাকীখিনি মই নিজেই চলাই ল'ম। মোৰ বান্ধৱীগৰাকী আৰু মোক ৰাস কৰাৰ পিছত ৰাস কমিটিয়ে খুব ধুনীয়াকৈ তেওঁলোকে আমাক ৰিচিভ কৰি ৰুমত থলে। খুব ধুনীয়াকৈ তেওঁলোকে আমাক ৰাতি 2টা বজাত ৰাস কমিটিৰ দুজন ছেক্ৰেটাৰী আহি আমাক ৰুমত থৈ গ'ল। তেওঁলোকে ধুনীয়াকৈ যিমান টকাৰ বিনিময়ত আমাক চুক্তি হৈছিলে 1 টকাও আমাক কমাই দিয়া নাই। যেনে ধৰণৰ কথা বতৰা হৈছে খুব ধুনীয়াকৈ আমাক দিলে। দিয়াৰ পাছত আমি দুইজনী ৰুমলৈ গলো। 2টা বজাত আহি পাইছো। 3টা বজাত আমি ফ্ৰেছ হৈ খাই বৈ শুবলৈ ললো। 3টা বজাত শুবলৈ লয় যিহেতু আমাৰ খুব বেছি ট্ৰেভেলিং চলি আছে, গতিকে টোপনিটো খুব বেছি জৰুৰী হয়। শুই থাকোতে 5:10ত মোৰ বান্ধৱীগৰাকী, মই দেখিছো মোৰ বান্ধৱীগৰাকী উঠিছে। মই তাইক সুধিলো যে কি হল। তেতিয়া তাই মোক কলে আমাৰ দুৱাৰখন কোনোবাই খুলিবলৈ চেষ্টা কৰিছে চোৱা। লগে লগে উঠি মই যেতিয়া দুৱাৰখনলৈ চাইছো, দুৱাৰখনৰ যিটো লক থাকে সেই লকটো লাহে লাহে মানে ভিতৰৰ ফালে যিটো লক থাকে সেই লকটো লাহে লাহে ঘূৰিছে। এবাৰ সোঁফালে ঘূৰিছে, এবাৰ বাওঁফালে ঘূৰিছে, লাহে লাহে ঘূৰিছে। মই লগে লগে জঁপিয়াই দৰ্জাখনৰ ওচৰলৈ গলো। গাৰ হেঁচাৰে মই দৰ্জাখন হেঁচি ধৰি আছো আৰু দৰ্জাখন গাৰ জোৰেৰে ধৰি থাকি যিটো আই হোল থাকে, দৰ্জাৰ আই হোল থাকে, আই হোলটোৰে যেতিয়া মই চালো তেতিয়া মই দেখা পালো যে মুখত কাপোৰ বন্ধা আছে। এটা ল'ৰা মাত্ৰ মুখত কাপোৰ বন্ধা আছে আৰু তেনেকুৱা এটা ল'ৰাই আমাৰ ৰুমৰ দুৱাৰৰ লকটো লাহে লাহে মানে খুলিবলৈ ট্ৰাই কৰি আছে। মই তাৰ হাতখন দেখা নাই, কাৰণ আই হোলেৰে দেখিলে মই মাত্ৰ ওপৰৰ ইমানখিনিহে দেখা পাম। সেইখিনিত দেখা পাইছো যে সি সেইটো খুলিবলৈ ট্ৰাই কৰি আছে। মই মোৰ লগৰগৰাকীক লগে লগে কৈছো যে হোটেলৰ মালিকক ফোন কৰা, কাৰণ আগদিনা হোটেলৰ মালিক আহিছিল আমাক লগ পাবলৈ। তেতিয়া তেখেতে নিজৰ পাৰ্চনেল নাম্বাৰটো আমাক দি গৈছিল, কৈছিল কিবা অসুবিধা হলে আমাক জনাব। তেখেতক মোৰ লগৰগৰাকীয়ে 5:24, 5:25, 5:26ত 3বাৰ ফোন কৰিলে। তেখেতে ফোন ৰিচিভ কৰা নাই। হ'ব পাৰে তেখেত শুই থাকিব পাৰে, যিটো সময় সেই সময়ত সাধাৰণতে টোপনি ভগাটো অকণমান টান। তেখেতে ৰিচিভ কৰা নাই। তাৰপিছত আমি কমিটিৰ ছেক্ৰেটাৰীক ফোন কৰিলো। কমিটিৰ ছেক্ৰেটাৰীয়ে ফোন ৰিচিভ প্ৰথমবাৰ নকৰিলে, কিন্তু তেওঁ লগে লগে কল বেক কৰিলে। আমাক সুধিলে বাইদেউ কিবা হৈছে। তেতিয়া তাই কলে, মই কৈছো একদম ফুচফুচাই কোৱা যাতে বাহিৰত থকাটোৱে গম নাপায়, কাৰণ সি যদি গম পাই যায় আমি একো নাজানো যে তাৰ হাতত কিবা ৱেপন আছে নে কি আছে, একো বুজি পোৱা নাই যে কিয় সি আমাৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছে, লকটো ভাঙিবলৈ চেষ্টা কৰিছে। তেতিয়া তাই মানুহজনক কলে যে দাদা কোনোবাই আমাৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছে, আপোনালোক সোনকালে আহক। তেওঁ কলে মই ইমিডিয়েট গৈ আছো। এতিয়া মই ভাবি আছো যে আৰু লাহে লাহে চাইছো ওপৰৰ যিটো চিটকানি আৰু তলৰ যিটো চিটকানি সেই দুটাৰ ঠাইত লাহে লাহে জোৰ দিছে। এতিয়া মোৰ চিন্তাটো হল যে এজন ল'ৰা যদি বেলেগ কথা, কিন্তু যদি চাইডত আৰু কোনোবা আছে, মইতো আই হলেৰে সেয়া দেখা নাই। লগে লগে আমি দুজনে চিঞৰিবলৈ আৰম্ভ কৰিলো। হোটেল চানযুক্তিৰ ৰুম নম্বৰ 304ত আমি চিঞৰিছো। ৰাতিপুৱা 5:25-26 মানত আমি দুজনীয়ে খুব জোৰেৰে চিঞৰিছো। চিঞৰাৰ লগে লগে ল'ৰাজন আঁতৰি গুচি গল।
মই কিন্তু আই হলটোৰ পৰা চকু আঁতৰাই আনা নাই অকণমান সময় পাছত দেখিছো সেই একেজনে ল'ৰা কিন্তু মুখৰ পৰা কাপোৰখন আঁতৰাই পেলাই সি অহা যোৱা কৰি আছে দুফালে অহা যোৱা কৰিছে দুবাৰ সি যেতিয়া অহা যোৱা কৰা দেখিলো তেতিয়া আমাৰ চিন্তা হল যে ৰুমৰ পৰা আমি ওলাম কেনেকে কাৰণ ৰুমৰ পৰা যদি ওলাও আৰু যদি দুটা ল'ৰা তাৰ লগত আশে-পাশে ৰৈ আছে সেইটোতো নাজানো গতিকে আমি ৰুমতে সোমালো মানে আমি 3টা বজাত শুইছিলো প্ৰায় 2.5 ঘণ্টা sorry 2 ঘণ্টা 10 মিনিট মান আমি শুইছিলো তাৰ পাছতে হার পাই পেলাই এই কাণ্ড আৰু তেতিয়া প্ৰথম মনলে কথাটো হৈছে যে ইয়াত থাকিব নোৱাৰি বেগ চেক পেক কৰিছো বেগ চেক পেক কৰি যেতিয়া সেক্ৰেটাৰী আহিলে তেতিয়া আমি ৰাখ কমিটিৰ সেক্ৰেটাৰী তেখেত যেতিয়া আহিলে তেখেতক তেতিয়া আমি দৰজাখন খুলি দিলো তেখেতে সুধিলে মই গুটেই কাহিনীটো তেখেতক কলো কোৱাৰ পিছত মই কলো দাদা আমি ইয়াতে থাকিব নোৱাৰো আমি গুচি যাও মদম খানি দিন তোমাৰে দেহত সপোন আঁকি দিন প্রতি পদক ইয়ার এক